হেল্ল' এভৰিৱান, দম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কি খবৰ? আশা কৰিছো সকলোৰে খবৰ ভাল আছে। আৰু তোমালোকৰ খবৰৰ কাৰণে মই নতুন আকৌ এটা আপডেট লৈ আহিছো। তোমালোকে জানা নাই যে তোমালোকৰ যিটো দশম শ্ৰেণীৰ মেথামেটিক্স কিতাপ আছে, মানে যিসকলে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীত গৈ আছা, মানে 2027ত তোমালোকে মেট্ৰিক ফাইনেল দিবা, সিহঁতৰ কাৰণে এটা মানে মই কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলো যে তোমালোকৰ মেথামেটিক্সৰ কিতাপটো অকণমান সলনি হৈছে, কিবা কিবি বস্তু আপডেট কৰা হৈছে। এইটো মই কৈছিলো ভিডিঅ'টো, তোমালোকে লাষ্ট ভিডিঅ'টো চাই ল'বা। কিন্তু কি আপডেট হৈছে বা কি সলনি হৈছে সেইটো মই কোৱা নাছিল, কাৰণ তেতিয়ালৈকে কোনো কিতাপ মানে আহাই নাছিলে। আৰু এতিয়া মই যোৱাকালি মানে বুক হাউচত গলো, যোৱাৰ পিছত মানে মই সুধিলো যে কিতাপটো আহিলে নে নাই আপডেট কিতাপটো, সিহঁতে কৈছে আহিলে। তাৰপিছত মই বুকটোৰ লগত পুৰণা কিতাপৰ মেথামেটিক্স কিতাপটো মানে মই অকণমান মিলাই চালো, কিছুমান বস্তু সলনি কৰা হৈছে। তো মই গোটেই বস্তু মানে যি বস্তু সলনি কৰা হৈছে সেইবোৰ মই ক'ব নোৱাৰিম, এটা ভিডিঅ'ত দেখুৱালে বহুত দীঘল হৈ যাব। কিন্তু মই তোমালোকক এইখিনি ক'ব পাৰিম যে মেজৰ মানে কেনেকুৱা ধৰণৰ বস্তু সলনি হৈছে, কি সলনি হৈছে, সেই বস্তুখিনি মই তোমালোকক কৈ দিব পাৰিম, ঠিক আছে। আৰু লগতে যিসকলে প্ৰস্তুতি আৰম্ভ কৰি দিছা, মানে ক্লাছ 10ত উঠিছা, এতিয়া মানে প্ৰস্তুতি আৰম্ভ কৰি দিছা, বহুত ভাল কথা। পঢ়া শুনা কৰি থাকা, কিন্তু কিতাপ চেঞ্জ হৈছে সেইকাৰণে ভয় নাখাবা যে কিতাপ চেঞ্জ হৈ গ'ল, মই এইখিনি বস্তু পঢ়িলো, এতিয়াতো এইখিনি মোৰ একো দৰকাৰ নাই। দৰকাৰ আছে ভাই, একো এনেকুৱা নহয় যে দৰকাৰ নাই বুলি কেতিয়াও নাভাবিবা। কাৰণ তোমালোকৰ যিটো কিতাপ আছে 100% চেঞ্জ হোৱা নাই, কিছুমান বস্তু সলনি হৈছে। তাৰ ভিতৰত মই তোমালোকক কৈ দিছো কি বস্তু সলনি হৈছে, ঠিক আছে। তোমালোকে ইয়াতে চাবা, ইয়াতে তোমালোকে এটা বস্তু ভালদৰে চালে লক্ষ্য কৰিলে তোমালোকে ভালদৰে গম পাবা যে তোমালোকৰ ইয়াতে চোৱা, চেপ্টাৰ নম্বৰ 9ৰ পিছত কি আছে, চেপ্টাৰ নম্বৰ 10, দেন 11 নম্বৰ চেপ্টাৰত কি আছে, অংকন, ঠিক আছে। কিন্তু নতুন আপডেট কিতাপত এইটো তোমালোকৰ ৰোটেট হৈ থাকিল নেকি, আই এম সৰি হা। ইয়াতে চোৱা 11 নম্বৰ চেপ্টাৰটো কি আছে, বৃত্ত সম্বন্ধীয় কালি আছে। তাৰ মানে 11 নম্বৰ চেপ্টাৰ পুৰণা কিতাপত যিটো অংকন আছিলে, নতুন কিতাপত অংকনটো কাটি দিলে। তাৰ মানে আগত তোমালোকৰ মেথামেটিক্সৰ কিমানটা চেপ্টাৰ আছিলে, 15টা চেপ্টাৰ আছিলে, 15, কাৰণ 15 নম্বৰ চেপ্টাৰটো কি আছিলে, সম্ভাৱিতা আছিলে। 15 নম্বৰ চেপ্টাৰটো আছিল সম্ভাৱিতা। কিন্তু এতিয়া নতুন কিতাপত 11 নম্বৰ মানে অংকন চেপ্টাৰটো গুচাই দিলে। গুচাই দিয়াৰ ফলত কি হৈ গ'ল, এতিয়া তোমালোকৰ 14টা চেপ্টাৰ হ'ব, আৰু 14 নম্বৰ চেপ্টাৰটোৱে হ'ব তোমালোকৰ সম্ভাৱিতা। গম পাইছা? আশা কৰিছো সকলোৱে গম পাইছা। তাৰ মানে 15টা চেপ্টাৰ আছিলে, এতিয়া 14টা চেপ্টাৰ হৈ গ'ল। তাৰে ভিতৰত মই তোমালোকক ইয়াতে আৰু এটা কথা ক'ব বিচাৰিছো, ইয়াতে তোমালোকে এইটো বস্তু চাই লোৱা, এইটো ইম্পৰ্টেণ্ট নহয়। মানে যদি মানে মই এইটো এতিয়াও মানে সিলেবাসটো এতিয়াও পোৱা নাই, তো কনফাৰ্মেশন মই দিব নোৱাৰো, কিন্তু ইয়াতে মই এটা কথা ক'ব পাৰিম যে তোমালোকৰ কিতাপৰ যিটো 9th চেপ্টাৰটো আছিলে, ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ, ঠিক আছে, সেই চেপ্টাৰটো কিন্তু ইমান দিনে সিলেবাসত নাছিলে, কিতাপত আছিলে ঠিক আছে, কিন্তু সিলেবাসত নাছিলে। কিন্তু মই ভাবিলো যে যদি এইবাৰ নিউ কিতাপৰ পৰা আপডেটৰ পৰা এইটো চেপ্টাৰটো উঠাই দিয়া নাই, মানে সলনি কৰি দিয়া নাই, তথাপিও আছে কিতাপ আপডেট হৈছে, তথাপিও এই নৱম চেপ্টাৰটো যিটো ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ, এই চেপ্টাৰটো কিতাপত আছে। তাৰ মানে মই ইয়াৰ পৰা এইটোৱে ক'ব পাৰিম যে তোমালোকে এইটো শিওৰ হৈ ল'বা যে এইটো এইবাৰ সিলেবাসত থাকিব। এতিয়া তোমালোকে এই চেপ্টাৰটো মেবি তোমালোকে ইগনোৰ কৰিব নোৱাৰা, সিলেবাসত নাই, পঢ়িব নালাগে, মেবি এইবাৰ তোমালোকৰ পঢ়িব লাগিব, মই এইটো কৈ দিছো দেই। কাৰণ আপডেট হৈছে যিহেতু এইটো চেপ্টাৰ ৰাখি দিছে, এইটো ওলাই দিয়া নাই। এইটো যদি আপডেট হৈছে, যদি দৰকাৰ নাই তেনে ওলাই দিলে হয়, এতিয়া দৰকাৰ আছে মেবি কৈছো মই, ঠিক আছে। মই 100% শিওৰিটি তোমালোকক দিয়া নাই, ঠিক আছে। তাৰপিছত তোমালোকে ইয়াতে চাবা, তাৰপিছত কি চেঞ্জ হৈছে ইয়াতে চাবা, ঠিক আছে। পুৰণা কিতাপৰ অনুশীলনী R1 মানে ৰিভিজন 1ৰ অনুশীলনী তোমালোকেতো চাই লোৱা এইটো, কাৰণ যিয়ে প্ৰস্তুতি আৰম্ভ কৰি দিছা ইতিমধ্যে, সিহঁতে জানা যে এইটোৱে প্ৰথম ৰিভিজনৰ প্ৰথম চেপ্টাৰত এইটো আছে, অনুশীলনী R1ত এইখিনিয়ে বস্তু আছে। কিন্তু নিউ আপডেট বুকত এইটো যিটো অনুশীলনী আছে, এইটো একেবাৰে নাই। ডাইৰেক্ট অনুশীলনী R1 মানে ৰিভিজন 1ত যিটো কিতাপৰ ৰিভিজন 2 আছিলে, পুৰণা কিতাপৰ ৰিভিজন 2, এতিয়া নতুন কিতাপত সেইটো ৰিভিজন 1 বনাই দিছে। বুজি পাইছা কথাটো? মানে পুৰণা কিতাপৰ ৰিভিজন 1টো গায়েব, আৰু ৰিভিজন 2 যিটো আছিলে, পুৰণা কিতাপৰ ৰিভিজন 2 যিটো আছিলে, সেইটো নতুন কিতাপত ৰিভিজন 1 বনাই দিলে। তাৰ মানে ৰিভিজন 1টো গায়েব। এতিয়া তোমালোকক ভাল লাগিছে, ওৱাও এটা অনুশীলনী আমালোকৰ কমি গ'ল, কমা নাই। ইয়াতে চাবা হা, ইয়াতে নতুন কিতাপত ৰিভিজন 5 এটা দি দিছে, ৰিভিজন 5 লৈকে দি দিছে, ঠিক আছে। ইয়াতে চোৱা ত্ৰিভুজৰ সৰ্বাংগ সমতা পুৰণা কিতাপত ৰিভিজনত নাছিলে, কিন্তু এইবাৰ দি দিছে। এইবাৰ কিছুমান বস্তু দি দিছে, 9ৰে বস্তু হয়, কিছুমান বস্তু দি দিছে, আৰু ইয়াৰ ওপৰত এনেকা ধৰণৰ একো প্ৰশ্ন দিয়া নাই যে এইটো তোমালোকক পঢ়িব লাগিব। ইয়াতে জাস্ট কিছুমান বস্তু দিছে, কি দিছে তোমালোকৰ MCQ দিছে।
ৰিভিজন 5ত MCQ দিছে বুজি পাইছা এইটো MCQ মই যেটো চালো MCQ এ দিছে এইটো বস্তু এটা চেঞ্জ মই দেখা পাইছো আগৰ কিতাপত প্ৰতিটো অনুশীলনীৰ পাছত কি আছিলে MCQ নাছিলে কিছুমানত আছিলে মেবি কিছুমানত নাছিলে কিন্তু এইবাৰ তোমালোকৰ নিউ আপডেট কিতাপত বহুত MCQ দি দিছে বহুত ধৰণৰ MCQ দি দিছে স্তম্ভ 1 স্তম্ভ 2 মিলোৱা তাৰপিছত উক্তি আৰু কাৰণ এনেকা ধৰণৰ প্ৰশ্ন দি দিছে মই আশা কৰিছো তোমালোকে বস্তুখিনি ভালদৰে বুজি পাইছা ঠিক আছে মই এবাৰ ভিডিওটো চাই লৈছো ৰেকৰ্ডিং হৈ আছে নে নাই হৈ আছে ঠিক আছে তো তোমালোকে এইটো ভালদৰে মনত ৰাখিবা যে এইবাৰ প্ৰতিটো অনুশীলনীৰ পাছত MCQ কিন্তু এড কৰি দিছে ৰিভিজন 5 লৈকে আছে এতিয়া আগত ৰিভিজন 5 নাছিলে এতিয়া ৰিভিজন 5 ও আছে মনত ৰাখিবা ঠিক আছে তাৰ পিছত ইয়াতে চোৱা চেপ্টাৰ 1 ৰ মই যেটো চাইছিলো মই পঢ়াইছিলো যেটো চেপ্টাৰ 1 ৰ অনুশীলনী 1.4 লৈকে আছিল চাৰিটা অনুশীলনী আছিল ইয়াতে চোৱা আৰু ইয়াতে বহুত প্ৰশ্ন আছে ঠিক আছে কিন্তু মই জাস্ট ফটোটো এড কৰিলো যাতে তোমালোকক বুজাবৰ কাৰণে তো চাৰিটা অনুশীলনী আছে কিন্তু নিউ কিতাপত নিউ আপডেট বুকত কেৱল দুটা অনুশীলনী আছে 1.2 লৈকে আছে 1.3 নাই 1.4 নাই আৰু ইয়াতে চোৱা এটা বস্তু ভালদৰে ইয়াতে তোমালোকে গম পাবা এইটো চোৱা এটা প্ৰশ্ন দেখুৱা যে √5 এটা অপৰিমেয় দেখুৱা যে 3 +√2 √5 এটা অপৰিমেয় দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় বাস তাৰ পিছৰ পৰা চোৱা কি দিছে সব MCQ দিছে ইয়াতে চোৱা এই এনেকা ধৰণৰ MCQ দিছে উক্তি যুক্তি উক্তি যুক্তি কাৰণ উলিওৱা উক্তি যুক্তি প্ৰশ্নবোৰ তোমালোকে যে মেট্ৰিক দিছে হেতে জানে 9ত যদি তোমালোকে পৰীক্ষা দিছে তোমালোকেও জানা এটো যে MCQ কিছুমান প্ৰশ্ন এনেকা ধৰণৰ থাকে উক্তি যুক্তি উক্তিটোৰ লগত যুক্তিটোৰ কি মিল আছে চাৰিটা অপচন আছে সেম এইটোৱে বস্তু চোৱা এইটো বস্তু দিছে এনেকা ধৰণৰ বস্তু পৰীক্ষাত আহি থাকে আৰু দেখা যায় সেই কাৰণে দিছে ঠিক আছে তো প্ৰস্তুতি এবাৰ ভালদৰে চলাব লাগিব মেক্স টু মেক্স এবাৰ MCQ বেছি জোৰ দিব লাগিব MCQ বেছি জোৰ দিব লাগিব ঠিক আছে তাৰ পিছত চাও আৰু কি চেঞ্জ হৈছে যেনেকা এইখিনিয়ে লৈকে মই মানে দেখাব বিচাৰিছিলো মানে এনেকা ধৰণৰ প্ৰতিটো চেপ্টাৰৰ পিছতে MCQ দিছে MCQ মানে প্ৰতিটো অনুশীলনীৰ পিছতে MCQ দিছে এইবাৰ তোমালোকৰ MCQ ৰ ওপৰত অকনমান জোৰ দিব লাগিব MCQ অকনমান ভালদৰে কৰিব লাগিব কাৰণ MCQ যদি দিছে তাৰ মানে MCQ বহুতখিনি মানে 45 টা থাকিব কিন্তু MCQ ৰ ওপৰত বেছি মানে গুৰুত্ব দিব লাগিব আশা কৰিছো তোমালোকে বস্তুখিনি ভালদৰে বুজি পাইছা পঢ়া-শুনা ভালদৰে কৰি থাকা ম্যাথমেটিক্সটো যিমান ইজি ভাবা যায় সিমান ইজি নহয় আৰু যিমান টান ভাবা যায় সিমান টান নহয় প্ৰেক্টিস কৰিলে বহুত বেছি ইজি প্ৰেক্টিস নকৰিলে বহুত বেছি টান আশা কৰিছো তোমালোকে ভালদৰে পঢ়িবা আজিলৈকে এইখিনিয়ে টাটা বাই বাই গুড নাইট আৰু মই নতুন কিতাপৰ আপডেট কিতাপৰ ভিডিও অতি সোনকালে লৈ আহিছো ঠিক আছে